নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ পিপলিবাৰীৰ পশ্চিম চুবুৰীত দুদিনীয়াকৈ উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। প্ৰতি বছৰৰ দৰে এই বছৰ আঘোণ মাহৰ পূৰ্ণিমা তিথি উপলক্ষে শ্ৰী শ্ৰী মহাবিষ্ণু মন্দিৰ প্ৰাংগণত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ উদযাপন কৰি আহিছে। 2014 চনত আৰম্ভ হোৱা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ পিপলিবাৰীৰ পশ্চিম চুবুৰীত তিনিটা পৰিয়ালৰ তিনিটা সন্তানৰ পুখুৰীত পৰি আকস্মিক মৃত্যু হোৱা ঘটনাক লৈ গাঁওবাসীৰ মংগলৰ বাবে অনুষ্ঠিত কৰিছিল শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু সেইমতে তেতিয়াৰে পৰা আজিলৈ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ উদযাপন কৰি আহিছে গাঁওবাসীয়ে। বুধবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞত পতাকা উত্তোলন, বিষ্ণু পুৰাণ পাঠ, আয়তীৰ নাম, অধিবাস আৰু সংকীৰ্তন, বন্তি প্ৰজ্বলন, পানী তোলা কাৰ্য, হোমযজ্ঞ, পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণ, ৰাজহুৱা ভোগ বিতৰণ পিছত নাগাৰা নাম প্ৰদৰ্শনেৰে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ সামৰণি পৰিব। অনুষ্ঠানটো পিপলিবাৰী গাঁৱৰ পশ্চিম চুবুৰী অনুষ্ঠিত হয়। এই অনুষ্ঠানটো আজি 2014 চনৰ পৰা অবিৰতভাৱে চলি আছে। এই অনুষ্ঠানটোৰ আৱিৰ্ভাৱ এটা আমাৰ ঘটনাৰ দ্বাৰা হৈছে। ঘটনাটো হৈছে কি, আমাৰ ইয়াতে তিনিটা পৰিয়ালৰ সৰু সৰু ল'ৰা পানীত পৰি মৃত্যু হৈছিল। আমি এনেকৈ সোধ পোছ কৰি সকলোৰে আশীৰ্বাদ আৰু সকলোৰে পৰামৰ্শ লৈ ক'লে কি বোলে ইয়াত এটা যজ্ঞ অনুষ্ঠান পাতিলে এটা শান্তিৰ সৃষ্টি হ'ব। সেই অনুপাতে আমি আমাৰ গোটেই ৰাইজ মিলি আঞ্চলিক ভিত্তিত এই যজ্ঞ অনুষ্ঠানটো আমি উদযাপন কৰোঁ। এতিয়া এইবাৰ আমি গোটেই আঞ্চলিক ভিত্তিত এইবাৰ কৰিছোঁ, চতুৰ্থবাৰ্ষিক কৰিছোঁ। মাজতে লকডাউনত এইটো 2 দিনীয়া প্ৰগ্ৰেম আছিল। যোৱাকালি অধিবাস আছিল যজ্ঞ অনুষ্ঠানটোৰ, আজিতো পূৰ্ণ আহুতি হ'ব। গতিকে গোটেইবিলাক ৰাইজৰ সঁহাৰি আছে, কাৰ্যসূচী আছে। ৰাতিপুৱা চাফাই কাম আছে, পতাকা উত্তোলন আছে, বন্তি প্ৰজ্বলন আছে, শ্ৰদ্ধাঞ্জলি জুবিনাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আছে। গতিকে সন্ধিয়া নাগাৰা নাম আছে, ভোগ বিতৰণ আছে, প্ৰসাদ বিতৰণ আছে। এনেকৈ অনুষ্ঠানটো আমি চলাই নিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ, পাৰি পাইছোঁ। আৰু ৰাইজে ডাঙৰ হৈ গৈ আছে, অনুষ্ঠানটো অনুক্ৰমে আমাৰ ডাঙৰ হৈ যাইছে। আৰু আমাৰ যিটো ঘটনাৰ পৰা এই অনুষ্ঠানটো হৈছিলে, সেই ঘটনাটোৰ পৰা আমি পৰিত্ৰাণ পাই এটা শান্তিৰ সৃষ্টি হৈছে। মানুহখিনিৰ এটা মনত শান্তি এটা আহিছে আৰু যিটো ভয় আছিল সেই ভয়টো আমাৰ দূৰ হৈছে। গোটেই ৰাইজৰ, অসমবাসী ৰাইজৰ পৰা আমি সঁহাৰি পাম বুলি আশা কৰোঁ। ক'লে আমাৰ এটা দুৰ্ঘটনাই বুলি ক'ব লাগিব। সেই দুৰ্ঘটনাটোৰ পিছত আমাৰ ইয়াতে আমি চোৱা চিতাও কৰিলোঁ। কোৱাৰ পিছত ক'লে বোলে ইয়াতে এখন মহাযজ্ঞ পাতিব লাগে। তাৰ পৰাই আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছিলোঁ, কিন্তু মাজতে আমাৰ 2 বছৰমান অনুষ্টুপীয়াকৈ পালন হৈছিল, বিভিন্ন কাৰণত। তাৰপিছত এতিয়া আৰু আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ আয়োজন কৰিছোঁ আৰু প্ৰতি বছৰে এনেকৈ আমাৰ হৈয়ে আছে, অনুষ্টুপীয়াকৈ হ'লেও বা বৰ্ণাঢ্য হিচাপে হ'লেও। আৰু অহা বছৰো আমাৰ বিশেষ পৰিকল্পনা আছে। ৰাইজৰ সঁহাৰি যথেষ্টখিনি পাইছোঁ, বছৰে বছৰে ডাঙৰ হৈ গৈ আছে আৰু এটা একতাৰ সৃষ্টি হৈ আছে। আমাৰ এই যিটো অনুষ্ঠান, আমাৰ এই পিপলিবাৰী গাঁৱৰ যি পশ্চিম চুবুৰী, এই পশ্চিম চুবুৰীৰ এটা একতাৰ দলেৰে বান্ধি ৰাখিছে আমাৰ এই মহাযজ্ঞ অনুষ্ঠানটোৱে। এইখিনিয়ে আৰু নাগাৰা নাম পৰিৱেশন হ'ব। গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ভক্তপ্ৰাণ ৰাইজত আমি সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।